ইফালে মন্দিয়া সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ নিৰ্দেশত শিৱসাগৰত নামনিৰ যুৱকৰ দল শ্ৰমদান দিবলৈ শিৱসাগৰত উপস্থিত হৈছে ৭০জনীয়া এই যুৱকৰ দলটো। শিৱসাগৰৰ বান বিধ্বস্ত অঞ্চলত ঘৰে ঘৰে বোকা পলস আঁতৰাবলৈ এই দলটো সাজু হৈছে আৰু ৪-৫ দিনলৈ শিৱসাগৰতে থাকিব যুৱকৰ এই দলটো। পুৱাৰে পৰা শিৱসাগৰ ছোৱালী কলেজত শ্ৰমদান কৰিছে যুৱকৰ দলটোৱে। বিধায়ক শ্বেৰমান আলী আহমেদৰ নিৰ্দেশত এই দলটো ৰাওনা হৈছিল উজনিলৈ। নামনিত ৭০জনীয়া যুৱকৰ শ্ৰমদান। এইদৰে ঘৰে ঘৰে বোকা পলস আঁতৰোৱাৰ অভিযান হাতত লৈছে এই দলটোৱে। আজি শিৱসাগৰ ছোৱালী কলেজত তেওঁলোকে শ্ৰমদান আৰু ৪-৫ দিন চলিব শ্ৰমদান কাৰ্যসূচী। মানৱতাৰ স্বাৰ্থত এক অনন্য পদক্ষেপ লোৱা দেখিবলৈ পোৱা গ'ল শ্বেৰমান আলী আহমেদে। আমাৰ সন্মানীয় বিধায়ক শ্বেৰমান আলী আহমেদ ডাঙৰীয়াই আমাক ৭০জনীয়া এটা টীম পঠিয়াইছে শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত শ্ৰমদান কৰিবৰ কাৰণে। যিসকলৰ ঘৰত এতিয়াও বোকা ৰৈ আছে বা পলস বোকা এই ধৰণৰ জমা হৈ থকাৰ কাৰণে ঘৰবিলাকত যাব পৰা নাই, আমি আহিছোঁ সেই ঘৰবোৰ অলপ চাফা কৰি দি কেনেকৈ মানুহকেইজনক অলপ সহায় কৰিব পাৰোঁ, ঘৰত থকাৰ এটা ব্যৱস্থা কৰি দিব পাৰোঁ, এই হিচাপে আমি যোৱাকালি ইয়ালৈ আহিছোঁ। আৰু ইতিমধ্যে আমি শিৱসাগৰ ছোৱালী কলেজত আমি শ্ৰমদান ইতিমধ্যে কৰিলোঁ। এতিয়া যদিও বৰষুণ পৰি আছে এই মুহূৰ্তত, তথাপিও আমাৰ এই ৭০জন টীমে বিভিন্ন ঠাইত তেওঁলোকে এই মুহূৰ্তত শ্ৰমদান কৰি আছে। তেনেকৈ আমি তেনেকুৱা ভবা নাই। এতিয়া আমি যিমান দূৰ থাকিব পাৰোঁ আৰু আমাৰ উদ্দেশ্যটো হৈছে যে মানুহক অলপ সহায় কৰা। গতিকে আমি তেনেকুৱা এটা টাৰ্গেট লৈ অহা নাই যে আমি এদিন থাকিম বা দুদিন থাকি পেলাই আমি গুচি যাম, তেনেকুৱা আমাৰ কোনো ইণ্টেনশ্যন নাই। আমি যিমান দূৰ পাৰোঁ সম্ভৱ আমি সিমান দিনলৈ ইয়াত থাকি পেলাই এই শ্ৰমদানখিনি আমি কৰিম। তেখেতে অৱশ্যে বৰপেটা জিলাতে বিভিন্ন কামত অলপ ব্যস্ত হৈ আছে, তথাপিও যোৱাকালি আমাৰ লগত কথা হৈছে, তেখেতে অহাৰ সম্ভাৱনা আছে আজি বা অহাকালিলৈ। আমি শিৱসাগৰত যি ভয়াৱহ। ইফালে মন্দিয়া সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ নিৰ্দেশত শিৱসাগৰত নামনিৰ যুৱকৰ দল শ্ৰমদান দিবলৈ শিৱসাগৰত উপস্থিত হৈছে ৭০জনীয়া এই যুৱকৰ দলটো। শিৱসাগৰৰ বান বিধ্বস্ত অঞ্চলত ঘৰে ঘৰে বোকা পলস আঁতৰাবলৈ এই দলটো সাজু হৈছে আৰু ৪-৫ দিনলৈ শিৱসাগৰতে থাকিব যুৱকৰ এই দলটো। পুৱাৰে পৰা শিৱসাগৰ ছোৱালী কলেজত শ্ৰমদান কৰিছে যুৱকৰ দলটোৱে। বিধায়ক শ্বেৰমান আলী আহমেদৰ নিৰ্দেশত এই দলটো ৰাওনা হৈছিল উজনিলৈ। নামনিত ৭০জনীয়া যুৱকৰ শ্ৰমদান। এইদৰে ঘৰে ঘৰে বোকা পলস আঁতৰোৱাৰ অভিযান হাতত লৈছে এই দলটোৱে। আজি শিৱসাগৰ ছোৱালী কলেজত তেওঁলোকে শ্ৰমদান আৰু ৪-৫ দিন চলিব শ্ৰমদান কাৰ্যসূচী। মানৱতাৰ স্বাৰ্থত এক অনন্য পদক্ষেপ লোৱা দেখিবলৈ পোৱা গ'ল শ্বেৰমান আলী আহমেদে। আমাৰ সন্মানীয় বিধায়ক শ্বেৰমান আলী আহমেদ ডাঙৰীয়াই আমাক ৭০জনীয়া এটা টীম পঠিয়াইছে শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত শ্ৰমদান কৰিবৰ কাৰণে। যিসকলৰ ঘৰত এতিয়াও বোকা ৰৈ আছে বা পলস বোকা এই ধৰণৰ জমা হৈ থকাৰ কাৰণে ঘৰবিলাকত যাব পৰা নাই, আমি আহিছোঁ সেই ঘৰবোৰ অলপ চাফা কৰি দি কেনেকৈ মানুহকেইজনক অলপ সহায় কৰিব পাৰোঁ, ঘৰত থকাৰ এটা ব্যৱস্থা কৰি দিব পাৰোঁ, এই হিচাপে আমি যোৱাকালি ইয়ালৈ আহিছোঁ। আৰু ইতিমধ্যে আমি শিৱসাগৰ ছোৱালী কলেজত আমি শ্ৰমদান ইতিমধ্যে কৰিলোঁ। এতিয়া যদিও বৰষুণ পৰি আছে এই মুহূৰ্তত, তথাপিও আমাৰ এই ৭০জন টীমে বিভিন্ন ঠাইত তেওঁলোকে এই মুহূৰ্তত শ্ৰমদান কৰি আছে। তেনেকৈ আমি তেনেকুৱা ভবা নাই। এতিয়া আমি যিমান দূৰ থাকিব পাৰোঁ আৰু আমাৰ উদ্দেশ্যটো হৈছে যে মানুহক অলপ সহায় কৰা। গতিকে আমি তেনেকুৱা এটা টাৰ্গেট লৈ অহা নাই যে আমি এদিন থাকিম বা দুদিন থাকি পেলাই আমি গুচি যাম, তেনেকুৱা আমাৰ কোনো ইণ্টেনশ্যন নাই। আমি যিমান দূৰ পাৰোঁ সম্ভৱ আমি সিমান দিনলৈ ইয়াত থাকি পেলাই এই শ্ৰমদানখিনি আমি কৰিম। তেখেতে অৱশ্যে বৰপেটা জিলাতে বিভিন্ন কামত অলপ ব্যস্ত হৈ আছে, তথাপিও যোৱাকালি আমাৰ লগত কথা হৈছে, তেখেতে অহাৰ সম্ভাৱনা আছে আজি বা অহাকালিলৈ। আমি শিৱসাগৰত যি ভয়াৱহ